সো আজি আমি ইসুপনিষদৰ ষষ্ঠ 6 শ্লোকৰ ওপৰত আলোচনা ৰাখিম। মই ইতিমধ্যে কৈছোঁ যে আমাৰ ইসুপনিষদৰ এইটো সেকশন 2 আমি ভাগ কৰিছোঁ। কেইটা ভাগত ভাগ কৰিম সেইটো পাছত ক'ম। এটা সেকশন হৈ গ'ল, সেইটো একৰ পৰা 3 লৈ 1 2 3। তাৰপিছত 4 5 6 7 8 কেইটা হ'ল? 5টা। এই 5টাটো এটা সেকশনত ধৰা গৈছে। 4 to 8 নো টক। 1 to 3 এইকেইটাত কি কোৱা হৈছে? ভগৱানৰ অচিন্ত কথাটো কোৱা হৈছে। আৰু 4ৰ পৰা 8লৈ কি কোৱা হৈছে? যে ভগৱানক আমি কেনেকৈ বুজিব পাৰিম? আমাৰ দিব্য জ্ঞানৰ দ্বাৰা। ভগৱানক বুজিবৰ কাৰণে, অচিন্ত ভগৱানক বুজিবৰ কাৰণে, যাক আমি চিন্তা কৰি পোৱা নাই, সেই ভগৱানক বুজিবৰ কাৰণে আমাক দিব্য জ্ঞান লাগিব। এইটো ক'ৰ পৰা ক'লে আছে? 4 to 8। এইটো সেকশন এটা। গতিকে 4 to 8টো কি কৈছে মই ইংৰাজীটো পাছত কৈ দিম। অসমীয়াত কৈছোঁ যে এইটোত আমি ভগৱানক বুজিব পাৰিম একমাত্ৰ দিব্য জ্ঞানৰ দ্বাৰা। আকৌ এই 4ৰ পৰা 8ৰ ভিতৰত আমি 3টা ভাগ কৰিছোঁ। সাব ডিভিজন। এটা হৈছে 4 to 5, এটা হৈছে 6 and 7 আৰু এটা 8। টোটেল 5টা হ'ল নহয়? 4 and 5, 6 and 7 আৰু 8। 4 and 5 তাত কোৱা হৈছে যে আমাৰ জাগতিক যিটো জ্ঞান, সেইটো হৈ গ'ল অলৰেডি, তাৰ দ্বাৰা জাগতিক বুদ্ধিৰ দ্বাৰা, জড়জাগতিক জ্ঞানৰ দ্বাৰা ভগৱানক, অচিন্ত ভগৱানক বুজিব নোৱাৰি। এইটো কোনটোৰ পৰা ক'লে? 4 and 5। ভক্তি শাস্ত্ৰীত এইবোৰ আহে কুৱেশ্যন। 4 পৰা 5 হ'লে কি কৈছোঁ আমি? যে অচিন্ত ভগৱানক জাগতিক জ্ঞান, জাগতিক বুদ্ধিৰ দ্বাৰা বুজিব নোৱাৰি। ফাৰ্ষ্ট সাব ডিভিজন হৈ গ'ল। ছেকেণ্ডটো কোনটো? 4 5 হৈ গ'ল। 6 and 7 এইটো কোৱা হৈছে যে ভগৱানক বুজিবৰ কাৰণে আমাৰ কি লাগিব? দিব্য জ্ঞানটো জাগৰণ কৰিব লাগিব, জগাই তুলিব লাগিব। দিব্য জ্ঞান, দিব্য চক্ষু, দিব্য দৰ্শনটো জগাই তুলিব লাগিব। আৰু চাব লাগিব যে গোটেই পৃথিৱীত যিমান বস্তু আছে এই সকলোবিলাক সমান। এইটো ক'ত আছে? 6 আৰু 7ত। আৰু 8ত আছে যে এই যেতিয়া জ্ঞানটো, এই দৃষ্টিটো আমাৰ খোলা যাব, তেতিয়া ভগৱানক আমি সম্পূৰ্ণৰূপে বুজি পাম। যেতিয়া আমাৰ এই চকুটো খুলি যাব, তেতিয়া আমি সম্পূৰ্ণৰূপে ভগৱানক বুজি পাম। এইটো হৈছে গোটেই, মই একেবাৰে 4ৰ পৰা 8লৈকে কথাটো কৈ দিছোঁ। তাৰপিছত এতিয়া আহোঁ আমাৰ পাৰ্টিকুলাৰ এই যিটো শ্লোক সেইটোলৈ। তাত কৈছে যে অচিন্ত তত্ত্ব, অচিন্ত দৰ্শন, অচিন্ত স্বভাৱটো বুজিবৰ বাবে আমাৰ দিব্য চক্ষু খুলিব লাগিব, জগাই তুলিব লাগিব, তাক উন্নত কৰি তুলিব লাগিব। আৰু আমাৰ চাৰিওফালে থকা বস্তুবিলাকত ভগৱানৰ অংশ বুলি জানিবলৈ, বুজিবলৈ চেষ্টা কৰিব লাগিব। চাৰিওফালে থকা বস্তুবিলাকত আমি কি চিন্তা কৰিব লাগিব? যে এইবিলাক চব ভগৱানৰ অংশ। অসমত এজন মহাপুৰুষ আছে, নাম কি? পৰীক্ষিতা। কি নাম? নহয়, অসমৰ মহাপুৰুষজনৰ নাম কি? শংকৰদেৱ। আৰু এজন মাধৱদেৱ। শংকৰদেৱৰ এটা বৰগীত আছে, নাৰায়ণ কাহে ভকতি কৰোঁ তেৰা। যে হে কৃষ্ণ, তোমাক মই কেনেকৈ ভক্তি কৰিম? নাৰায়ণ কাহে ভকতি কৰোঁ তেৰা, তোমাৰ ভকতি মই কেনেকৈ কৰিম? তাতে ভগৱানৰ এই যে ইসুপনিষদৰ কথাটো শংকৰদেৱে কৈছে। কি কৈছে? হে যত জীৱ জংগম কীট পতংগম অগ জগ নগ তেৰি কায়া। কি কৈছে? যত জীৱ, ইমান
যিমান জীৱ আছে, মানুহ, গৰু, ছাগলী, হাতী, মাখি, ব্ৰহ্মা, একদম ব্ৰহ্মজীৱ, একদম দেৱ দেৱতাবিলাক এইবিলাক কৰি কৰি একেবাৰে পিপৰালৈকে যিমান জীৱ আছে, যত জীৱ, জংগম, কীট, কীট মানে কি? ইনচেক্ট। পতংগ, পতংগ মানে যে উৰি ফুৰে, ইনচেক্টবোৰ উৰি ফুৰে ন। অগ জগ, এই জগতত যিমান বস্তু আছে, নগ তেৰি কায়া, তোমাৰ শৰীৰটোহে মই দেখা পাইছো। কোনে কৈছে? শংকৰদেৱে কৈছে। তেওঁ কি দেখিছে? চবতে ভগৱান দেখে। ভগৱান 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 ভগৱান, চব ভগৱান দেখিছে। এইটো কৃষ্ণই গীতাত 15 শ্লোকাৰ 7ত কৈছে। 15 চেপ্টাৰ 7 নম্বৰ শ্লোকা কি কৈছে? মামেব অংশ জীৱ লোকে জীৱভূত সনাতন মনঃ সস্তানি ইন্দ্ৰিয়ানি প্ৰকৃতিস্থানি কৰ্ষতি। মামেব অংশ, মোৰ, মামে মানে মোৰ, এব আৰু অংশ, জীৱ লোকে, এই জীৱৰ লোকত যিমানবিলাক চব মোৰ অংশ। মোৰ অংশ বুলি কোনে কৈছে? ভগৱানে কৈছে। ভগৱানে ডিক্লেয়াৰ দিয়ে দিছে যে এইবিলাক চব মোৰ অংশ। আৰু আমি চববিলাক আত্মা, আৰু আত্মা হৈছে ভগৱানৰ পৰমাত্মাৰ এটা এটা সৰু সৰু অংশ। গতিকে এই কথাটো বুজিবৰ কাৰণে আমাৰ 3টা ষ্টেপ আছে। কেইটা ষ্টেপ? 3টা। প্ৰথমতে আমি বুজিব লাগিব যে সকলো জীৱৰ ভিতৰত এটা এটা কি আছে? আত্মা আছে। কি আছে? তোমাৰ ভিতৰত কেইটা আত্মা আছে? ডাউট আছে নেকি? এইটো। আৰু লগত এই আত্মাটো কাৰ অংশ হিচাপে আছে? সেইটো ছেকেণ্ড কথা বুজিব লাগিব। পৰমাত্মাৰ অংশ হিচাপে আছে। আৰু ইয়াৰ স্বভাৱ চৰিত্ৰ চব পৰমাত্মাৰ নিচিনা। কোৱালিটেটিভলি মানে গুণগতভাৱে একেই, কিন্তু কোৱান্টিটেটিভলি ভেৰি স্মল। পৰিমাণত একদম সৰু, কিন্তু নেচাৰ একদম একে। আমি ভগৱান যে আমাৰ ভিতৰত আছে, এই বস্তুটো বুজিবৰ কাৰণে 3টা ষ্টেপ আছে। প্ৰথমতে কি ভাবিব লাগিব? যে আমি বুজিব লাগিব যে সকলো জীৱৰ ভিতৰত, মোৰ ভিতৰত নহয়, সকলো যিমান জীৱ জন্তু আছে, বস্তু আছে, তাৰ ভিতৰত কি আছে? একোটা আত্মা আছে প্ৰথমতে। আৰু আত্মাটো কাৰ অংশ? পৰমাত্মাৰ অংশ। এইটো 1 নম্বৰত বুজিব লাগিব। 1 নম্বৰ বুজিব লাগিব, প্ৰত্যেকৰ ভিতৰত এটা এটা আত্মা আছে। দ্বিতীয়তে বুজিব লাগিব সেই আত্মাটো পৰমাত্মাৰ এটা অংশ। আৰু তৃতীয়তে বুজিব লাগিব যে পৰমাত্মা জীৱৰ কোন জেগাত আছে? ক'ত আছে? মূৰত আছে, চকুত, হৃদয়ত আছে, ভিতৰত আত্মাৰ পৰা অবিচ্ছেদ্য, ইনছেপাৰেবল হৈ আছে, মানে পৃথক কৰিব নোৱাৰি। ইউ কেনট ছেপাৰেট দ্য সোল ফ্ৰম দ্য ছুপাৰ সোল। একদম ইনছেপাৰেবলি আছে। সৰ্বভূতেষু আত্মানাম বুলি কৈছে এই শ্লোকটো। সৰ্বভূতেষু কৈছে ন ক'ৰবাত? সৰ্বভূতেষু আত্মানাম, সকলো ভিতৰত, আত্মাৰ ভিতৰত আছে। আৰু আনকি এইটো অকল যে এই লৰি থকা জীৱবিলাকৰ ভিতৰত আছে এনেকুৱা নহয়। যিবোৰ এইবোৰ মানে নন লিভিং যিমানবিলাক আছে, তাতো কোন আছে? পৰমাত্মা বহি আছে। কি বুজিলো প্ৰথমতে? আত্মা চবতে আছে, চবতে আছে। আৰু সব বস্তুৰ মাজত কি আছে? আত্মা আছে। আৰু আত্মাটো কাৰ? দ্বিতীয়তে কি বুজিব লাগিব? আত্মাটো কাৰ অংশ? আৰু তৃতীয়তে কি বুজিব লাগিব? যে আত্মা জীৱৰ হৃদয়ত, হাৰ্টত আছে, আৰু ইনছেপাৰেবল হৈ আছে। মানে আত্মা আৰু পৰমাত্মাটো পৃথক কৰি দিব নোৱাৰি। ঠিক না? প্ৰশ্ন এটা আহিলে, আত্মা আৰু পৰমাত্মাটো আছে বুলি জানিলে নহ'ব, পৃথক কৰিব নোৱাৰি বুলি জানিব লাগিব। কিয়? কাৰণ নহবা কেতিয়াবা কি ভাবিম, মই আত্মাটোকহে গালি পাৰিছো, পৰমাত্মাকটো গালি পৰা নাই। মই আত্মাকহে বেয়াকে চাইছো, পৰমাত্মাকটো নাচাওঁ। মইতো বহুত জানো ভগৱান কিমান ভাল। কিন্তু ইয়াত এইটো বুজিব লাগিব যে আত্মা আৰু পৰমাত্মা ইনছেপাৰেবল।
When you look to the Atma, you look to the Paramatma also. When you address Atma, যেতিয়া আত্মাক মাতিম পৰমাত্মাৰ লগতে মাতা হৈ যায়। যেতিয়া আত্মাক গালি পাৰিম কাক গালি পৰা হ'ব? যেতিয়া আত্মাক ঘৃণা কৰিম কাক ঘৃণা কৰা হ'ব? এতিয়া কোনোবাই ঘৃণা কৰিব পাৰিব কাৰোবাক? সাহস আছে কাৰোবাৰ? যদি সাহস আছে এইখন বেৰি ইয়াৰ পৰা উঠাই দিলে হৈ গ'ল, কাম নাই। ইমান ৰেচপেক্ট কৰোঁ, ইমান ৰেচপেক্ট কাক কৰিম আমি? এইখন বেৰি দেখিছানে চবেই? এই বেৰিখন দেখুৱাই আছে। এই বেৰিখনক আমি কিয় ৰেচপেক্ট কৰোঁ? সেইখনত কোনোবাই ভৰি লগাই নেকি? সাহস নাই কাৰো। কোনোবাই বেয়াকৈ কথা কয় নেকি তাৰ ওপৰত বহি? নকয়। কিয় নকয়? পৰমাত্মা আছে। সেই পৰমাত্মা আত্মাৰ লগত আছে। গতিকে এইখনক যিমান ৰেচপেক্ট কৰিছা কাক কৰিব লাগিব? আত্মাক কৰিব লাগিব। পৰমাত্মাক যিমানখিনি আমি ৰেচপেক্ট কৰিছোঁ আত্মাক কৰিব লাগিব। এইখিনি জগাৰ পাছত আমাৰ মাজত ডুৱেলিটি নাথাকে, আমাৰ মাজত দুটা ভাৱ নাথাকে জড় জগতত। এতিয়া ডুৱেলিটি থাকিলে, যদি ডুৱেলিটি থাকে মানে দুটা দুটা বস্তু ভাবোঁ, তেতিয়া আমাৰ কি হয়? এই ঘৃণা ভাৱবোৰ আহে। যেনে জড় জগতত আমি কিছুমান মানুহক, কিছুমান জীৱক, কিছুমান বস্তুক ভাল পাওঁ। I love someone. No, I should love everyone. I like someone. No, I should like everyone. I like something. No, I should like everything. মই কিয় কিছুমান বস্তু ভাল পাওঁ? Why? মই কিছুমান বস্তু ভাল পাওঁ, কিছুমান বস্তু বেয়া পাওঁ, মানে দুটা বস্তু আহি গ'ল না। মই এক্সক ভাল পাওঁ, ৱাইক বেয়া পাওঁ, তাৰমানে এক্স ভাল, ৱাইক মই ঘৃণা কৰোঁ। ঠিক না? বুজি পাইছা? মই পনীৰ খাই ভাল পাওঁ, বইল খাই বেয়া পাওঁ। পনীৰ ভাল পাওঁ আৰু কি বেয়া পাওঁ? বইল বেয়া পাওঁ। পনীৰ ভাল পাওঁ, বইল বেয়া পাওঁ। এতিয়া পনীৰৰ মাজত কৃষ্ণ আছে, বইলৰ মাজত নাই, সেইকাৰণে মই বইল নাখাওঁ। এইবোৰ দ্বৈতভাৱ। মই নৱজিতক ভাল পাওঁ, গুণজিতক বেয়া পাওঁ। দ্বৈতভাৱ। ভাল পাওঁ কিয়? কাৰণ মই নাজানো যে দুটাই একে। তাৰ মাজতো এজন আত্মা পৰমাত্মাৰ লগত অবিচ্ছেদ্য হৈ আছে, সিটোৰ মাজতো আছে। গতিকে মই যদি এওঁক ভাল পাওঁ, চবকে ভাল পাওঁ। এই যে ইউনিভাৰ্চেল যিটো ইউনিটিমিটি, সকলোকে সমান দেখাটো তেতিয়া আহি পৰিব যেতিয়া এই তিনিটা কথা বুজি পাম যে সকলোৰে ভিতৰত কোন আছে? আত্মা কাৰ অংশ? আৰু আত্মা আৰু পৰমাত্মা ছেপাৰেট কৰিব নোৱাৰি। তুমি মোক ক'ব পাৰিবা নেকি, প্ৰভু আপোনাৰ সোঁহাতখন মোৰ ভাল লাগে কিন্তু বাওঁ হাতখন ইমান ভাল নাপাওঁ? ক'ব নোৱাৰা নহয়, কাৰণ অবিচ্ছেদ্য, অবিচ্ছেদ্য। তুমি এনেকৈ ক'ব পাৰিবা নেকি, প্ৰভু আপোনাৰ এটা ছাইড ভাল পাওঁ, এটা ছাইড ভাল নাপাওঁ? এইটো কেনেকৈ হ'ব? অবিচ্ছেদ্য, অবিচ্ছেদ্য, হয় নহয়? এই গিলাচটোৰ কোনোবাই ক'ব পাৰিব নেকি, মই তলৰ পানীখিনি ভাল পাইছোঁ, ওপৰৰ পানীখিনি নাখাওঁ? অবিচ্ছেদ্য। এইটো যদি তেল আৰু পানী হ'লহেঁতেন, তেলটো ওপৰত আছে, পানীটো তলত আছে, তেতিয়া মই মাতাজী ক'লে ওপৰৰ তেলখিনি পেলাই আহক মাতাজী, মই পানীটোহে খাম। কিন্তু এইটো গোটেইটোৱে পানী, মই মাতাজীক ক'ম নেকি, মাতাজী আপুনি ওপৰৰ পানীখিনি পেলাই দিয়ক, মই তলৰ পানীখিনি খাম? মাতাজী ভাবিব প্ৰভুৰ অলপ কিবা গণ্ডগোল হৈছে, তলে ওপৰে একেই পানী, কি হ'লে আৰু আকৌ তলৰ পানীটো খাব আৰম্ভ কৰিছে। আমি এই ছেপাৰেশ্যনবিলাক, ঘৃণা ভাৱবিলাক, দ্বৈত ভাৱবিলাক, ডুৱেলিটিছবিলাক আহে বিকজ অফ আৱাৰ লেক অফ নলেজ। এইটো হৈছে গোটেই বস্তুটোৰ সাৰাংশ। এতিয়া মই পেৰাগ্ৰাফ 5 বুজাই দিম, তাৰপিছত শেষ হৈ যাব। পেৰাগ্ৰাফত 1ত কি কৈছে? কনিষ্ঠ অধিকাৰীৰ কথা কোৱা হৈছে। অকল এটা বস্তু কি কৈছে? কনিষ্ঠ অধিকাৰী। পেৰাগ্ৰাফ 2 মধ্যম অধিকাৰী। পেৰাগ্ৰাফ 3 উত্তম অধিকাৰী। এণ্ড পেৰাগ্ৰাফ 4 to 7 এইটো অসমীয়াত কি কৈছে বা ওৱাননেছটো? একতা, এক চবতে একে দেখাটো। 2 to মধ্যম, মধ্যম। আৰু পেৰাগ্ৰাফ 3 উত্তম, আৰু পেৰাগ্ৰাফ 4 to 7 ওৱাননেছ। এইটো অসমীয়াত কি কৈছে মই চাই দিওঁ ৰ'বা। একতা বা কিবা শব্দ এটা ক'ব আৰু চাই ল'বা ভেদ নকৰে,
অংশ অবিচ্ছেদ্য অংগ হিচাপে এইটোতো বুজিলোঁ কিন্তু দেখে মই ক'ব পৰা নাই এইটো ইংৰাজীত ওৱাননেছ বুলি লিখি থ'লে হ'ল ওৱাননেছ মানে সকলোতে পেৰাগ্ৰাফ 4 to 7 ওৱাননেছ